আজি আমি শিকিম ক্লাছ 10ৰ দ্বিতীয় নম্বৰ চেপ্টাৰ বহুপদ, অৰ্থাৎ ইংলিছত কয় ইয়াক পলিনমিয়েলছ বুলি। এতিয়া চাবা, এইবাৰ তোমালোকৰ ক্লাছ 10ত আগৰ দৰে পেটাৰ্ণ নাথাকে। চেবাৰ ৱেবছাইটত তোমালোকৰ দিয়াই আছে যে আগতে যেনেকৈ কেৱল অনুশীলনী হওক, এক্সাম্পলৰ হওক, উদাহৰণৰ অংকবিলাক ভালকৈ চালে তাৰে অকণমান পৰা আছিল, কিন্তু এইবাৰ আমাৰ কনচেপ্টচুৱেল আহিব, কনচেপ্টগিলা ভালকৈ জানিব লাগিব। সেইবাবে আগৰ দৰে কেৱল ৰুল অলপ পঢ়ি অংককেইটা কৰিলে নহ'ব, চব বেছিকৰ পৰা ভালকৈ কনচেপ্টবিলাক ক্লিয়াৰ কৰি যাব লাগিব। সেইবাবে তোমালোকৰ এতিয়া এই মই যিটো ক্লাছ কৰিম সেইটো পূৰা ডিপ কনচেপ্টত হ'ব, সৰুৰ পৰা বস্তুবিলাক জানি যাবা। সেইকাৰণে আমি এতিয়া বহুপদ মানে কি, বহুপদ শিকিবৰ কাৰণে আমি আগৰ তিনিটা বস্তু জানিব লাগিব। সেই তিনিটা হ'ল চলক অৰ্থাৎ ভেৰিয়েবলছ, ধ্ৰুৱক, এইটো ইংলিছত কনষ্টাণ্ট বুলি কয়, আৰু বীজগণিত ৰাশি। এতিয়া এই তিনিটা কি বস্তু চাবা। চলক মানে চলক মানে কি, তোমাৰ নামতে যাৰ গম পাই যায়, আৰু অৰ্থাৎ ভেৰিয়েবল, ভেৰি কৰি থাকে, অৰ্থাৎ বদলি হ'ব পাৰোঁ, আমি চেঞ্জ কৰিব পাৰোঁ, যিটোৰ মান স্থিৰ নহয় তাকে আমি চলক বুলি কওঁ। অৰ্থাৎ জীৱৰ প্ৰতীকৰ বা পদৰ মান স্থিৰ নহয়, অৰ্থাৎ পৰিৱৰ্তন হৈ থাকে, সেইবিলাকক আমি কি বুলি কওঁ, চলক বুলি কওঁ। তেনে পদসমূহক চলক বোলা হয়। আমি অংক এটাত চলক কেনেকৈ লওঁ, এক্স, ৱাই, জেড, এ, বি আদি ধৰণৰে মানে আমি লিখিব পাৰোঁ। যেনেকৈ এইটো পদত চাবা, 3x² + 3y + 1, ইয়াত কেইটা চলক আছে, এক্স আৰু ৱাই দুটা চলক আছে। তেনেকৈ ধ্ৰুৱকটো হ'ল চলকৰ ওলোটা, কনষ্টেণ্ট মানে কি, যিটো বস্তু আমি স্থিৰ সদায় চেঞ্জ কৰিব নোৱাৰোঁ। যেনে জীৱৰ প্ৰতীকৰ বা পদৰ মান কেতিয়াও সলনি নহয়, অৰ্থাৎ সদায় স্থিৰ, তেনে পদসমূহক আমি কি বুলি কওঁ, ধ্ৰুৱক পদ বুলি কওঁ। যেনে 2, 5, -9, 3/2 পাই, মানে 2টো আমি চেঞ্জ কৰিব পাৰোঁ, কিন্তু সদায় 2ৱে, 2টোক আমি যে কেতিয়াও 3 কৰিব নোৱাৰোঁ, কেতিয়াও 5 কৰিব নোৱাৰোঁ। যেনে 5টোক 5এ সদায়, তেনেকৈ -9টো -9এ। আৰু পাইটোৰো এটা নিৰ্দিষ্ট ভেলিউ আছে, পাইটোক আমি চেঞ্জ, পাইৰ মান সদায় এটাই থাকিব। সেনেকৈ 3/2টো এটা ভগ্নাংশ, সেইটো এটা আমাৰ কি ধ্ৰুৱক। তেনেকৈ এতিয়া চাবা বীজগণিত ৰাশি। বীজগণিত ৰাশিটো কেনেকৈ, এই চলক আৰু ধ্ৰুৱকৰ পৰাই আহে। সেইটো ইংলিছত এলজেব্ৰিক এক্সপ্ৰেছন, মানে যেতিয়া চলক আৰু ধ্ৰুৱকৰ মাজত আমি অপাৰেশ্যন অৰ্থাৎ যেনে গণিতীয় ক্ৰিয়া বুলি ক'ব পাৰোঁ, যেনে যোগ, বিয়োগ, পূৰণ, হৰণ, চলক আৰু ধ্ৰুৱকৰ মাজত কৰোঁ, তেতিয়া সেইটোকে আমি এলজেব্ৰিক এক্সপ্ৰেছন বুলি কওঁ, অৰ্থাৎ বীজগণিতীয় ৰাশি। ইয়াত চাবা ডেফিনেশ্যন, ধ্ৰুৱক আৰু চলকবোৰক যেতিয়া আমি যোগ, বিয়োগ, পূৰণ, হৰণ আদি গণিতীয় ক্ৰিয়াৰ সহায়ত গঠন কৰা হয়, তেনে গঠিত ৰাশি আমি কি বুলি গণিত ৰাশি বুলি কওঁ। যেনে চাবা এতিয়া x+5টো ইয়াত কি চলক, কি এক্স, আৰু ধ্ৰুৱক 5। ইয়াত এক্স আৰু 5ক কি কৰা হৈছে, আমাৰ প্লাছ কৰা হৈছে, ইয়াত অপাৰেশ্যনটো কি কৰা হৈছে, প্লাছ, অৰ্থাৎ সেইকাৰণে এইটোক আমি কি বীজগণিত ৰাশি বুলি ক'ব পাৰোঁ। এতিয়া চাবা ঠিক তেনেকৈ এইটোত 2a - 3, ইয়াত এটো কি চলক, আৰু 2 আৰু 3টো ধ্ৰুৱক, আৰু ইয়াত অপাৰেশ্যন কি কৰা হৈছে, 2a মিনছ 2ৰ লগত এটো মাল্টিপ্লাই, অৰ্থাৎ পূৰণ হৈ আছে, পূৰণ অপাৰেশ্যনটো কৰা হৈছে, অৰ্থাৎ গণিতীয় ক্ৰিয়াটো কৰা হৈছে। আৰু কি কৰা হৈছে, 2 পৰা -3 কৰিছোঁ আমি, সেইটো কি হ'ল, বিয়োগ অপাৰেশ্যন কৰিছোঁ, অৰ্থাৎ বিয়োগ ক্ৰিয়া কৰিছোঁ আমি। এনেকৈ যেতিয়া চলক আৰু ধ্ৰুৱকৰ মাজত কিবা আমি যোগ, বিয়োগ, পূৰণ, হৰণ গণিতীয় ক্ৰিয়া কৰোঁ, আৰু সেই গোটেই ৰাশিটোকে আমি কি বুলি কওঁ, বীজগণিত ৰাশি। এতিয়া চাবা এইটো তলত 3/y টো মানে কি, 3ক আমি ৱাইৰে কি ডিভাইড কৰিছোঁ, +1 কৰিছোঁ, হৰণ কৰিছোঁ, আৰু +y কৰিছোঁ। তেনেকৈ 3x² + 2x + 1, এইটো এটা বীজগণিত ৰাশি। ইয়াত এটাই চলক আছে, এক্স, ইয়াত x² আছে, x দুটা পূৰণ হৈ আছে, সেনেকৈ আমি কি পূৰণ, আৰু ইয়াত যোগ অপাৰেশ্যন হৈ আছে, সেইবাবে এইটো আমি কি ক'ব পাৰোঁ, বীজগণিত ৰাশি ক'ব পাৰোঁ। এইবিলাক কৈ দিছোঁ, এইবিলাক তোমালোকে পাই আহিছা। ইয়াৰ পাছত আমি মেইন বহুপদ কি এইটো শিকিম। এতিয়া চাবা, এই 3x⁴ এইটো এটা বীজগণিত ৰাশি। ইয়াত আমি 3টোক আমি ধ্ৰুৱক নাইবা x⁴ৰ সহগ বুলিও ক'ব পাৰোঁ, আৰু xটোক চলক, আৰু এই 4টোক সূচক নাইবা ঘাত দুয়োটা ক'ব পাৰোঁ আমি। আৰু এইটোক বীজগণিত ৰাশি ক'ব পাৰোঁ, কাৰণ বীজগণিত ৰাশি কাক কোৱা আছিল, যেতিয়া ধ্ৰুৱক আৰু চলকৰ মাজত গণিতীয় ক্ৰিয়া থাকে, আমি তেতিয়া যেতিয়া এটা পদ পাওঁ, সেইটোকে বীজগণিত ৰাশি বুলি কওঁ। যেনেকৈ চাবা, ইয়াত ধ্ৰুৱক কি আছে, 3, আৰু চলক কি আছে, x। ইয়াত ধ্ৰুৱক আৰু চলকৰ মাজত কি ক্ৰিয়া আছিল,
গণিতজ্ঞ পূৰণ, সেইবাবে এইটোক আমি কি ক'ব পাৰোঁ, বীজগণিতৰ ৰাশি ক'ব পাৰোঁ। এতিয়া আমি বহুপদ শিকাৰ আগে আগে পূৰ্ণ সংখ্যা কি জানিব লাগিব, অৰ্থাৎ ইংলিছত ইয়াক হোল নাম্বাৰ বুলি কয়। পূৰ্ণ সংখ্যা চিম্পলি বুজি লোৱা, যিবোৰ সংখ্যা শূন্যৰ পৰা আৰম্ভ হয়, শূন্য অৰ্থাৎ 0, 0, 1, 2, 3, 4, 5 আপ টু ইনফিনিটি, অসংখ্যকলৈকে যিমান সংখ্যা যাই থাকিব পাৰে, এইটো কিন্তু পজিটিভত যাই থাকিব, কাৰণ সেইবিলাক আমি যিমান সংখ্যা পাওঁ সেই সকলোবোৰকে আমি কি বুলি কওঁ, পূৰ্ণ সংখ্যা বুলি কওঁ। এতিয়া আমি কিতাপৰ মেইন টপিকটো শিকিম, বহুপদ অৰ্থাৎ পলিনমিয়েল কি। আমি পূৰ্ণ সংখ্যাটো কিয় জানিব লগা হৈছে এতিয়া গম পাম। চাবা, বহুপদৰ আমাৰ ডেফিনেশ্যনটো কি দিয়া আছে, যি বীজগণিতীয় ৰাশিত পূৰ্ণ সংখ্যা হে চলকৰ সূচক বা ঘাত আকাৰত থাকে এনেধৰণৰ ৰাশিক বহুপদ বোলে। এতিয়া চাবা কি কৈছে ডেফিনেশ্যনটোত, এই যে এক্সাম্পলত চাবা, এই 3x + 1টো কি এটা আমাৰ বীজগণিতীয় ৰাশি। এতিয়া এইটো যদি বীজগণিতৰ ৰাশি হয়, ইয়াত কি কৈছে, ইয়াত চলকৰ ঘাতবিলাক, চলক কি আছে, ইয়াত চলক আছে x, ইয়াত চলকৰ ঘাতবিলাক কি হ'ব লাগিব, পূৰ্ণ সংখ্যা, আৰু ইয়াত ঘাত কি আছে xৰ, ইয়াত এটা x আছে বাবে তাৰ ঘাত কি হ'ব, 1 হ'ব। 1 হ'ব মানে কি, ইয়াত 1টো আমি পূৰ্ণ সংখ্যা হয়নে নহয়, পূৰ্ণ সংখ্যা হয়, কাৰণ পূৰ্ণ সংখ্যা কাক কোৱা আছিল, 0, 1, 2, 3, 4, 5 আপ টু অসংখ্য এইবিলাক পূৰ্ণ সংখ্যা আছিল। এতিয়া ইয়াত 1 আছে কাৰণে এইটো পূৰ্ণ সংখ্যা হয়, সেইবাবে এই 3x + 1 যিটো আমাৰ বীজগণিতৰ ৰাশি আছে, এইটো এটা বহুপদ হয়। এতিয়া নেক্সটটো চাবা, নেক্সট কি আছে ইয়াত, x² + 2x + 1। এতিয়া আমি কি বোলো, যিমানটা চলক থাকে বা এটা চলকে যদি দুইবাৰ থাকে তাৰ আমি ঘাতবিলাক চাম। ইয়াত কি আছে, ইয়াত x স্কুৱাৰ আছে, স্কুৱাৰ মানে কি, ইয়াৰ ঘাত কি আছে, 2 আছে বা 2 থাকিলে আমি কি কৰিম, ইয়াত চলকৰ ক্ষেত্ৰত 2টো পূৰ্ণ সংখ্যা হয় নে নহয় চাম, 2টো পূৰ্ণ সংখ্যা হয়, আৰু নেক্সট xত কি আছে, 1 আছে ঘাত, সেইটো পূৰ্ণ সংখ্যা হয়, সেইবাবে এই যিটো বীজগণিতৰ ৰাশি এইটো এটা পূৰ্ণ সংখ্যা হ'ব। ঠিক তেনেকৈ এইটো হ'ব, কাৰণ ইয়াত চলক কি আছে, y আছে, y-টোৰ ঘাত কি আছে, 2 আছে, আৰু ইয়াত কি আছে, 1 আছে। ইয়াত কি, 2টো পূৰ্ণ সংখ্যা আৰু 1টো কি পূৰ্ণ সংখ্যা, সেইবাবে এই তিনিটা বীজগণিতৰ ৰাশিক আমি পূৰ্ণ কি বুলি কয়, বহুপদ বুলি ক'ব পাৰোঁ। এতিয়া কি হৈছে, এইবোৰ বহুপদ কাৰণ ইয়াৰ চলকৰ ঘাতবোৰ পূৰ্ণ সংখ্যা। এতিয়া বহুপদ কোনবিলাক নহ'ব চাবা, x + 1/x এইটো এটা বীজগণিত ৰাশি হয়, কিন্তু বহুপদ হয়নে নাই আমি চাম। এতিয়া চাবা, এইটো xটো, ইয়াততো চলকৰ ঘাত কি আছে, 1 আছে, কিন্তু আমি গোটেইকেইটা চলক চাব লাগিব, যিহেতু ইয়াত কি আছে, এইটো xটোত চলকৰ ঘাত আমি 1/xটোত x⁻⁻1 লিখিব পাৰোঁ। ইয়াত কি -1টো পূৰ্ণ সংখ্যা হয়নে নহয়, নহয়, কাৰণ পূৰ্ণ সংখ্যাবিলাক নিগেটিভ অড নহয়, শূন্যৰ পৰা আৰম্ভ হয়, 0, 1, 2, 3 তাৰ পৰা হয়, সেইকাৰণে -1টো পূৰ্ণ সংখ্যা নহয় বাবে এইটো এটা কি নহয়, এই বীজগণিতৰ ৰাশিটো এটা বহুপদ নহয়। ঠিক তেনেকৈ √x + 3 এইটো এটা বীজগণিতৰ ৰাশি, কাৰণ √x-টোক আমি কি লিখিব পাৰোঁ, x⁻1 / 2 লিখিব পাৰোঁ, +3। ইয়াত চাবা 1/2টো কি হ'ব, 1/2টোক যদি আমি লিখোঁ, 1/2টোক যদি আমি লিখোঁ যে এইটো পূৰ্ণ সংখ্যা হয়নে নহয়, পূৰ্ণ সংখ্যা নহয়, কাৰণ এইটো দশমিকত ওলাব। 1/2টো আমি দশমিকত ওলালে কেনেকৈ লিখিব পাৰোঁ, 1/2 ইকুৱেল কি লিখিব পাৰোঁ, 0.5 লিখিব পাৰোঁ। 0.5টো কি পূৰ্ণ সংখ্যা হয় নেকি, নহয়, সেইবাবে এইটোও কি নহয়, বহুপদ নহ'ব। এইবোৰ বহুপদ নহয় কাৰণ ইয়াৰ চলকৰ ঘাত -1 আৰু 1/2 আছে, যিবোৰ পূৰ্ণ সংখ্যা নহয়। এতিয়া চাবা, তাৰপিছত আমি কি শিকিম, বহুপদটো কি জানিলোঁ, তাৰপিছত শিকিম বহুপদৰ মাত্ৰা কি, ডিগ্ৰী অফ পলিনমিয়েল। ডেফিনেশ্যনটো কি আছে চাবা, এটা বহুপদৰ চলকৰ সৰ্বোচ্চ বা সকলোতকৈ ডাঙৰ ঘাতক নাইবা সূচকক কি কওঁ, বহুপদৰ মাত্ৰা বোলা হয়। এতিয়া চাবা, এইটো এটা বহুপদ দিয়া আছে, এইটো এটা বহুপদ হয়নে নহয়, কাৰণ ইয়াত কি চলকৰ ঘাতবিলাক কি আছে, পূৰ্ণ সংখ্যা আছে। এতিয়া চাবা, এইটো 3x⁷ - 4x⁶ প্লাছ x + 9ৰ মাত্ৰা কি হ'ব, 7 হ'ব, কাৰণ ইয়াত চাবা চলক গোটেইকেইটা চাবা, চলকটো ইয়াত এটাই আছে, x আছে। এতিয়া xৰ সকলোতকৈ ডাঙৰ ঘাত কোনটো, 7, বা সূচক, ঘাত আৰু সূচক একে বস্তু, সূচক কি 7, সেইকাৰণে আমি এইটোৰ মাত্ৰা কিবা 7 হ'ব। মাত্ৰা বেলেগ বস্তু নহয়, আমি বহুপদটো চাম, তাত চলকৰ সৰ্বোচ্চ সকলোতকৈ ডাঙৰ যিটো আমাৰ ঘাত থাকে সেইটোক আমি মাত্ৰা বুলি ক'ম, কাৰণ ইয়াত xৰ সৰ্বোচ্চ ঘাত কি 7, এইটোৰ y আছে, y আৰু x আৰু y দুটা চলক আছে, মুঠতে x আৰু বেলেগ বেলেগ চলক থাকিলেও আমি
যিকোনো চলক এটাৰ আমি সৰ্বোচ্চ ঘাতটো চাম। সৰ্বোচ্চ ঘাত কি আছে ইয়াত ৱাইত আছে, ৱাইটো কি হ'ব 6, চলকৰ সৰ্বোচ্চ ঘাত চাম কেৱল আমি। ইয়াত এইটোত কি হ'ব এতিয়া বহুপদৰ মাত্ৰা কি হ'ব 6 হ'ব, কাৰণ ইয়াৰ চলকৰ সৰ্বোচ্চ ঘাত কি আছে 6 আছে। এতিয়া চাবা ৰৈখিক বহুপদ, দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদ কি? ৰৈখিক বহুপদ আমি ইংলিছত লিনিয়াৰ পলিনমিয়েল বুলি কওঁ। এইকেইটা সহজ চাই ল'বা। যেনে আমি এক মাত্ৰাৰ বহুপদক ৰৈখিক বহুপদ বোলে। এক মাত্ৰা মানে কি যি বহুপদৰ মাত্ৰা 1, অৰ্থাৎ কি চলকৰ সৰ্বোচ্চ ঘাতটো কি থাকিব লাগিব তাত 1, সেইবিলাককে আমি কি বুলি কওঁ ৰৈখিক বহুপদ বুলি কওঁ। যেনেকৈ চাবা 2x, 2xত চলক কি আছে x আছে, ইয়াত চলকৰ ঘাত কি আছে সৰ্বোচ্চ ঘাত 1 আছে, এইটো আমি কি লিখিব পাৰোঁ x⁴ লিখিব পাৰোঁ। ঠিক তেনেকৈ ইয়াত কি আছে y+1ত কি আছে y+1তো চলকৰ সৰ্বোচ্চ ঘাত চলক কি আছে y আছে, তাত চলকৰ সৰ্বোচ্চ ঘাত কি আছে তাত 1 আছে। ঠিক তেনেকৈ 2x - 1ত কি আছে 2x - 1তো ইয়াত চলকৰ সৰ্বোচ্চ ঘাত 1 আছে, ইয়াতো 1 আছে। আমি চলকৰ সৰ্বোচ্চ ঘাত হ'লে আমি সেইটোকে ৰৈখিক বহুপদ বুলি কওঁ। তেনেকৈ দ্বিঘাত বহুপদ, সেইটো ইংলিছত কোৱাড্ৰেটিক পলিনমিয়েল বুলি কয়। এইটো নিচিনা ইয়াত কেৱল 2 মাত্ৰাৰ, অৰ্থাৎ যাৰ মাত্ৰা 2, 2 মাত্ৰাৰ বহুপদক আমি কি বুলি কয় দ্বিঘাত বহুপদ বোলে। যেনেকৈ ইয়াত কি 2x², ইয়াত চলক কি আছে x আছে, xৰ সৰ্বোচ্চ ঘাত কি আছে ইয়াত 2 আছে, সেইকাৰণে এইটো কি দ্বিঘাত বহুপদ। ইয়াত ঠিক তেনেকৈ 3y² + 5, ইয়াত চলক কি আছে y আছে, yৰ সৰ্বোচ্চ ঘাত কি আছে 2 আছে, সেইবাবে এইটো কি দ্বিঘাত বহুপদ। ঠিক তেনেকৈ এইটো 5u² + 3u + 5, এইটোত চলক কি আছে আৰু u আছে চলক, তাৰ সৰ্বোচ্চ ঘাত কি আছে 2 আছে, সেইবাবে এইটো দ্বিঘাত বহুপদ। তেনেকৈ ত্ৰিঘাত বহুপদ, ইংলিছত আমি এইটোক কি বুলি কওঁ কিউবিক পলিনমিয়েল। ত্ৰিঘাত বহুপদ কি 3 মাত্ৰাৰ বহুপদক ত্ৰিঘাত বহুপদ বোলে। এতিয়া 3 মাত্ৰা ইয়াত চাবা 3x³ + 2x + 1, ইয়াত কি চলক কি আছে চলক আছে x, মাত্ৰা কাক কওঁ আমি সৰ্বোচ্চ ঘাতক আমি কি বুলি কওঁ মাত্ৰা বুলি কওঁ। ইয়াত xৰ সৰ্বোচ্চ ঘাত বা সূচক কি আছে 3 আছে, সেইবাবে এইটোক কি বুলি কওঁ ত্ৰিঘাত বহুপদ বুলি কওঁ। ঠিক তেনেদৰে y আছে চলক, ইয়াত সৰ্বোচ্চ ঘাত আছে 3, সেইবাবে এইটোক ত্ৰিঘাত বহুপদ বুলি কওঁ। ইয়াত p আছে চলক, সৰ্বোচ্চ ঘাত আছে কিমান ইয়াত 3, সেইবাবে ইয়াক আমি ত্ৰিঘাত বহুপদ বুলি কওঁ। এতিয়া চাবা নেক্সট চাবা আমাৰ ধ্ৰুৱক বহুপদ কাক কয়, ইংলিছত তাক কনষ্টাণ্ট পলিনমিয়েল বুলি কয়। ধ্ৰুৱক বহুপদৰ ডেফিনেশ্যনটো চাবা, যি বহুপদত কোনো চলক নাথাকে আৰু ইয়াৰ মান সদায় একে, তাক কি বুলি কয় ধ্ৰুৱক বহুপদ বুলি কয়। এতিয়া চাবা যেনেকৈ 2, ইয়াত কিবা চলক আছে নেকি নাই, তাতে বলে এটা কনষ্টেণ্ট আছে, অৰ্থাৎ কি ধ্ৰুৱক এটা আছে। সদায় সকলোবোৰ ধ্ৰুৱককে আমি কি বুলি কওঁ ধ্ৰুৱক বহুপদ বুলি কওঁ। যেনে পাইটো ধ্ৰুৱক, সেইটোকো আমি ধ্ৰুৱক বহুপদ বুলি ক'ব পাৰোঁ। ঠিক তেনেকৈ ধ্ৰুৱক বহুপদৰ এতিয়া মাত্ৰা কি ক'ম আমি, তাততো কোনো চলক নাই। চাবা এইটো কেনেহেনকৈ কওঁ আমি চাবা ধ্ৰুৱক বহুপদ ডিগ্ৰী অফ কনষ্টেণ্ট পলিনমিয়েল। এতিয়া চাবা ধ্ৰুৱক বহুপদৰ মাত্ৰাটো মনত ৰাখবা 0 আহিব পাৰে 1 নম্বৰ MCQত। কাৰণটো কি ইয়াৰ 0 হোৱাৰ, চাবা আমি কি জানো এটা সূত্ৰ তোমালোকে পাই আহিছা a⁴ 0 = 1, এইটো তোমালোকে আগৰ ক্লাছতে পাই আহিছা, এইটো মনত ৰাখিবা, পঢ়া নাই যদিও মনত নাই যদিও। এতিয়া কাৰণ চাবা 5টো এক্সাম্পল এটা লওঁ, 5টো আমি কি বুলি ক'ব পাৰোঁ ধ্ৰুৱক বহুপদ, কাৰণ সেইটো এটা ধ্ৰুৱক। আৰু 5টোক আমি কেনেকৈ লিখিব পাৰোঁ 5টোক 5 × 1 হিচাপে লিখিব পাৰোঁ। আৰু 5 × 1 হিচাপে লিখিব, 1টোক আমি কি চলক, যিকোনো চলক যেনেকৈ x, ইয়াত আমি এক্সাম্পল লৈছোঁ x⁴ হিচাপে লিখিব পাৰোঁ নাই 1টোক, কাৰণ যিকোনো এটা সংখ্যা হওক বা যিকোনো এটা বস্তুৰ আমি যদি পাৱাৰটো 0 লওঁ, সেইটোৰ মান সদায় কি হৈ যায় 1 হৈ যায়। সেইবাবে 1টোক আমি এটা যিকোনো চলকৰ পাৱাৰ 0 হিচাপে ল'ব পাৰোঁ না পাৰোঁ। আৰু ইয়াত যেনে x2 লৈছোঁ, x2ৰ পাৱাৰ হিচাপে আমি কি ল'ব পাৰোঁ 0 ল'ব পাৰোঁ। সেইবাবে ইয়াত চাবা ইয়াত চলকৰ সৰ্বোচ্চ ঘাত কি হ'ল 0 হ'ল, কাৰণ ইয়াত বেলেগ চলক নাই। সেইকাৰণে আমি কি কৰিব পাৰোঁ যিকোনো শূন্য মানে কি যিটো শূন্য নহয়, ধ্ৰুৱক বহুপদৰ মাত্ৰা আমি কি ল'ব পাৰোঁ 0 ক'ব পাৰোঁ, কাৰণ ইয়াত কি সৰ্বোচ্চ ঘাত বা সূচক কি আছে 0 আছে। বুজি পালা না, এইটো আমি ধ্ৰুৱক বহুপদৰ মাত্ৰা কিয় 0 লওঁ, এইটোৱে কাৰণ। এতিয়া চাবা বহুপদৰ 0 আমি কাক কওঁ 0 অফ পলিনমিয়েল। এই ডেফিনেশ্যনটো চাবা কি দিয়া আছে, এটা বাস্তৱ সংখ্যা কে এটা বহুপদ pxৰ এটা 0 বুলি কোৱা হ'ব যদি pk = 0। ডেফিনেশ্যনটো চোৱাতকৈ আমি এটা এক্সাম্পল চালে বেছি ভালকৈ বুজি পাম। ধৰি লৈছোঁ এইটো এটা বহুপদ px = x² - 3x - 4। এতিয়া যদি আমি
এই এক্সৰ যিকোনো এটা মান লওঁ, ধৰি লওঁ এক্স ইকুৱেল যদি এক্স ইকুৱেল -1 ল'লোঁ, তেন্তে পি -1 কি হ'ব, এক্সৰ ঠাইত -1 বহি যাব, এইটো এক্স স্কুৱেৰ আছে, ইয়াত -1 স্কুৱেৰ হৈ যাব, আৰু -3 × x আছে, -3 × -1 হৈ যাব, -4। তাৰপিছত এইখিনি কৰি আমি কি পালোঁ, 0 পালোঁ। 0 পোৱাত মানে যেতিয়া আমি 0 পাম, এক্সৰ কিবা এটা মান বহুৱাই 0 পালে সেই এক্সৰ যি মান বহুৱাইছোঁ সেইটোৱে সেই বহুপদটোৰ এটা শূন্য হ'ব, যিহেতু p - 1 = 0, সেয়েহে -1টো কি হ'ব, এই বহুপদটোৰ এটা কি হ'ব, শূন্য হ'ব। ঠিক তেনেকৈ আৰু যদি আমি x = 4 লওঁ, তেনে p4 = আমি এইটো কৰি কিনে আমি কি পাইছোঁ, 0 পাইছোঁ। 0 পোৱাত এতিয়া p4 = 0 পাইছোঁ, এক্সৰ মান বহুৱাই, এতিয়া 4টো কি হ'ব, এই বহুপদটোৰ এটা কি হ'ব, শূন্য হ'ব। এতিয়া চাবা, আৰু যদি আমি x = 2 বহুৱা, x = p2 আমি কি পাইছোঁ, -6। এতিয়া চাবা x = 2 যেতিয়া বহুৱাইছোঁ, তেতিয়া আমি কি পাইছোঁ, 0 পোৱা নাই, -6হে পাইছোঁ। সেইকাৰণে এই 2টো এই px বহুপদটোৰ x² - 3x - 4 বহুপদটোৰ কি নহয়, এটা শূন্য নহয়। এইটোৱে আমাৰ শূন্যৰ কনচেপ্ট। এতিয়া চাবা নোট হিচাপত এইটো চাই ল'বা, এটা বহুপদৰ মাত্ৰা যিমান হয়, মাত্ৰা মানে কি হৈছিল, এটা বহুপদৰ আমাৰ চলকৰ সৰ্বোচ্চ ঘাতটো আমি কি কোৱা আছিলোঁ, মাত্ৰা। যিমান সংখ্যক সেই বহুপদটোৰ খুব বেছি শূন্য থাকে, মানে কৈছে কি, ধৰি লোৱা এটা বহুপদৰ মাত্ৰা, যিকোনো দ্বিঘাত বহুপদ এটাৰ, এতিয়া চাবা দ্বিঘাত বহুপদ এটাৰ, এইটো চাবা, এইটো এটা দ্বিঘাত বহুপদ, ইয়াৰ মাত্ৰা কি, 2। ইয়াৰ সৰ্বোচ্চ সকলোতকৈ বেছি কেইটা শূন্য থাকিব পাৰে, 2টা, তাতকৈ বেছি আমি শূন্য নাপাওঁ। ঠিক তেনেকৈ ত্ৰিঘাত বহুপদ এটা, ত্ৰিঘাত বহুপদ কোনবিলাক, যিবিলাকৰ আমাৰ চলকৰ ঘাত, যেনেকৈ 3x³ + 2x + 3, এইটো এটা কি আমাৰ, এইটো আমাৰ এটা ত্ৰিঘাত বহুপদ। ইয়াৰ সৰ্বোচ্চ শূন্য কেইটা থাকিব পাৰে, 3টা থাকিব পাৰে। সেইকাৰণে আমি এইটো আমাৰ ইয়াৰ পৰা ধৰিলোঁ, তোমালোকক সুধিলাক এটা বহুপদৰ মাত্ৰা 10, তাৰ সৰ্বোচ্চ শূন্য কেইটা থাকিব পাৰে, এইটো MCQ আহিব পাৰে, সৰ্বোচ্চ শূন্য তাতে 10টা থাকিব পাৰে। সেইকাৰণে এইটো মনত ৰাখিবা, n মাত্ৰাৰ এটা বহুপদ pxৰ খুব বেছি nটা শূন্য থাকিব পাৰে। এইটো 3x² + 2x + 3 এই বহুপদটোৰ কেইটা শূন্য থাকে, 3টা। ঠিক তেনেকৈ আৰু কি থাকিব পাৰে, যেনে আমি ল'ব পাৰোঁ 3x to the power 11 + 4x to the power 8 + 3x to the power 6 + 9। এইটো বহুপদৰ কেইটা শূন্য থাকিব পাৰে, এতিয়া ইয়াত এক্সৰ চলকৰ সৰ্বোচ্চ ঘাত কি আছে, 11, মানে ইয়াত সৰ্বোচ্চ শূন্য সংখ্যা হ'ব কি, 11। এইটো আমাৰ এইখিনি আমাৰ শূন্যৰ কনচেপ্ট আছিল। আৰু চাবা, এতিয়া চাবা, এই দ্বিঘাত বহুপদৰ এই শূন্যবিলাকক আমি জ্যামিতিৰ সহায়ত কেনেকৈ প্ৰদৰ্শন কৰিব পাৰোঁ। এতিয়া চাবা, ইয়াত দিয়া কি আছে, চাবা ax² + bx + c a ≠ 0, 1 = 0টো কিয় আমি লিখোঁ, চাবা, যদি ইয়াত aটো 0 হয়, এই x² 0 হৈ যাব, মানে x² টাৰ্মটোৱে নোহোৱা হৈ যাব, সেইটো তেতিয়া দ্বিঘাত বহুপদ হ'ব নেকি, নহয়। সেইকাৰণে আমি সদায় a ≠ 0টো লিখোঁ। এনে যিকোনো দ্বিঘাত বহুপদৰ ক্ষেত্ৰত ইয়াৰ অনুৰূপ সমীকৰণ y = ax² + bx + c, মানে এইটোক যদি আমি এজ এ সমীকৰণ লিখিব লাগে, গ্ৰাফ আঁকিব লাগে, আমি গ্ৰাফ আঁকিলে কি, আমি সদায় বিন্দুকেইটা কেনেকৈ লওঁ, x y হিচাপত লওঁ। অৰ্থাৎ কি, এক্সৰ কিবা এটা মান থাকিলে ৱাইৰো মান এটা থাকিব লাগিব, তেতিয়াহে আমি এটা বিন্দু পাম। সেইকাৰণে আমি এটা সমীকৰণ ল'লে, গ্ৰাফত আঁকিলে এই দ্বিঘাত বহুপদটো আমি দ্বিঘাত বহুপদ কেতিয়াবা px বুলি y = px, অৰ্থাৎ y = আমি দ্বিঘাত বহুপদটো ধৰি লওঁ। এনে লেখটোৰ আকৃতি, এতিয়া চাবা, যদি আমি এই বহুপদটোৰ এটা লেখ আঁকো, আকৃতি কি আকাৰ হয়, ইউ নহয়, এইটো মানে এইটো পেৰাবোলা আকৃতি বুলি কয়, অৰ্থাৎ অধিবৃত্ত। এইটো ওপৰমুখে খোলা হ'ব পাৰে, নাইবা এনেকৈ তলৰ ফালে খোলা হ'ব পাৰে। এতিয়া চাবা, এই দুটাৰ ভিতৰত এটা হ'ব, আৰু এইটো ওপৰ ফালে খোলা হ'ব নে তল ফালে খোলা হ'ব, আমি ইয়াত আঁকিছোঁ বাৰু, এটা ওপৰ ফালে খোলা হৈ গৈছে, এটা তল ফালে খোলা হৈ গৈছে, কেতিয়া হয় আমি গম পাম। সেইটো কাৰ ওপৰত নিৰ্ভৰ কৰিব, এই যিটো আমি দ্বিঘাত বহুপদ ল'ম, এইটো দ্বিঘাত বহুপদটোৰ এই যিটো x² সহগ, অৰ্থাৎ
এইটো আমাৰ পজিটিভত হয় নে নিগেটিভত হয়, অৰ্থাৎ ধনাত্মকত হয় নে ঋণাত্মকত হয়। যদি চাবা এইটো যদি শূন্যতকৈ ডাঙৰ, শূন্যতকৈ ডাঙৰ মানে কি আমাৰ পজিটিভত হ'ব। পজিটিভত হয় তেতিয়া এইটো কি হ'ব, ওপৰমুখে খোলা হ'ব। আৰু যদি এইটো যদি নিগেটিভত হয়, এইটো কেতিয়া কি হ'ব, এই তলমুখে আমি এইটো কৰিলে এই গ্ৰাফটো চালে বুজি পাবা। আৰু এই যিটো এই বক্ৰটোক আমি কি বুলি কওঁ, অধিবৃত্ত অৰ্থাৎ ইংলিছত পেৰাবোলা বুলি কওঁ। আৰু এটা কথা মানে এইটো এক নম্বৰ MCQত আহিব পাৰে যে এই ওপৰমুখে খোলা কেতিয়া হয়, তলমুখে খোলা কেতিয়া হয়, আৰু এই বক্ৰটো দ্বিঘাত বহুপদৰ বক্ৰটোক কি নাম বুলি কয়, অধিবৃত্ত বুলি কয়, এইগিলাখান MCQত আহিব পাৰে, চাই ল'বা। এতিয়া চাবা, আমি যদি ধৰিলোঁ এক্সাম্পল এটা ল'বা, এটা দ্বিঘাত বহুপদ কি লৈছোঁ, x² - 3x - 4। এতিয়া চাবা, এইটো y ইকুৱেল আমি ধৰি লৈছোঁ, y ইকুৱেল ধৰাৰ কাৰণটো এতিয়া লগতে কৈছোঁ যে আমি xy বিন্দু এটা পাবলৈ আমাক x আৰু y ৰ মান লাগিব, অৰ্থাৎ x ৰ মান কিবা এটা পালে y ৰ মানো লাগিব। সেইকাৰণে আমি দ্বিঘাত বহুপদটো আমি এটা xy বিন্দু y ইকুৱেল x² - 3x - 4 হিচাপত লওঁ। চাবা, এইটো আমি ইয়াত a কি আছে, x² ৰ সহগ ইয়াত আছে 1, অৰ্থাৎ x² ৰ লগত 1 এটা মাল্টিপ্লাই হৈছে। আৰু এইটো কি 0তকৈ কি ডাঙৰ, অৰ্থাৎ এইটো পজিটিভত আছে। আৰু পজিটিভত থাকিলে আমি কি কৈছোঁ, এই যিটো আমি আকৃতি পাম গ্ৰাফত, সেইটো ওপৰমুখে খোলা হ'ব। চাবা, এইটো আমি কেনেকৈ, যদি ইয়াত আমি x ৰ মান মানে কি, যদি ইয়াত x ৰ জেগাত আমি কি পাওঁ, -2 বহাওঁ, আমি তেতিয়া কি পাম, x ৰ জেগাত -2 বহালে y ইকুৱেল পাম আমি 6, y ইকুৱেল আমি পাম 6। ইয়াত চাবা, x ইকুৱেল -2 বহালে আমি y ইকুৱেল কিমান পাইছোঁ, 6। এইটো কেনেকৈ পাইছোঁ, আমি জানো y ইকুৱেল ইয়াত আমাৰ কি দিয়া আছে, x² - 3x - 4। যদি আমি x ৰ ঠাইত -2 বহাওঁ, y ইকুৱেল কিমান হ'ব, x ৰ জেগাত -2² - 3 × -2 - 4, -2 স্কুৱেৰ কৰিলে আমি 4 পাওঁ। তাৰপিছত -3 × -2, মাইনাছে কি হয়, প্লাছ হয়, 3 × 2 6, আৰু এইটো -4, আৰু +4 -4 আমি কাটি দিব পাৰোঁ, তাৰপিছত আমি 6 পাওঁ। ঠিক তেনেকৈ x ৰ মান যদি আমি -1 বহোঁ, y ইকুৱেল আমি কিমান পাওঁ, তলত 0 কেনেকৈ পাওঁ, y ইকুৱেল -1² - 3 × -1, এইটো কি হৈ যাব, তাৰপিছত +3 হৈ যাব, আৰু এইটো -4, আৰু এইটো 1 + 3, 4 - 4 0। আমি এনেকৈ বাকীকেইটাও আমি এনেকৈ ভাবিছোঁ, তোমালোকে ঘৰত কৰি চাবা। এতিয়া চাবা, এই গ্ৰাফডাল আমি কেনেকৈ আঁকিছোঁ। এতিয়া গ্ৰাফ আঁকিবলৈ আমাক কি লাগে, x আৰু y হিচাপত বিন্দু লাগে। আমি এতিয়া বিন্দু কটা পাইছোঁ, যদি x ৰ মান 2 হয়, তেতিয়া আমাৰ কি y ৰ মান আমি 6 পাওঁ। এতিয়া আমি এটা বিন্দু -2 - 6 -1 0 0 -4 1 -6 2 -6 3 -4 4 0, এইকেইটা আমাৰ বিন্দু। সেইকেইটা আমি ইয়াত বহুৱাম গ্ৰাফ, আমি x অক্ষ আৰু y অক্ষ এইটো বুলি কয়। এতিয়া আমি বিন্দু কেনেকৈ বহাওঁ, আমি এতিয়া চাবা, এইটো বিন্দু কি, প্ৰথম বিন্দু -1 আৰু 6, -1টো আমি x অক্ষত চাম, যিহেতু x ৰ মান -1, x অক্ষৰ -1 বিন্দু এইটো, আৰু y অক্ষত 6 কোনটো, এইটো, অৰ্থাৎ আমাৰ বিন্দু এইটো হ'ব, এইটো বিন্দু হ'ব -2 6 বিন্দুটো। আৰু নেক্সট বিন্দু কি আছে, -1 0, -1 ক'ত আছে, x অক্ষত ইয়াত আছে, আৰু 0 ক'ত আছে, y অক্ষত ইয়াত, অৰ্থাৎ বিন্দুটো এইটো হ'ব। ঠিক তেনেকৈ 0 - 4 0 এইটো, আৰু -4 কোনটো আছে, এইটো -4 হ'ব। 1 - 6 1 ক'ত আছে, x অক্ষত ইয়াত আছে, আৰু -6 ক'ত আছে, এইটো 1 - 6 2 - 6 এইটো বিন্দু, আৰু 3 - 4 3টো ইয়াত x অক্ষত ইয়াত আছে, আৰু -4টো ইয়াত তলত আছে, এইটো হ'ব। তাৰপিছত 4 0 বিন্দু এইটো, 5 6 বিন্দু এইটো। সেনেকৈ আমি যেতিয়া আমি এইটো কাৰ শূন্যতকৈ ডাঙৰ, অৰ্থাৎ পজিটিভত থাকে, তেতিয়া আমি কি ওপৰমুখে খোলা গ্ৰাফ পাওঁ। আৰু বাকী বিন্দুকেইটাত বহুৱাই লৈ আমি কি কৰিছোঁ, এই সকলোবোৰ জইন কৰি দিছোঁ। মই আগতে আঁকি থৈছোঁ, কাৰণ ইয়াত শিকোৱাতে টাইম বহু যায়, সেইবাবে মই আগতে আঁকি তোমালোকক বুজাই দিছোঁ। এতিয়া চাবা, আমাৰ নেক্সট এক্সাম্পল, যেতিয়া এইটো আমাৰ কি হয়, আমাৰ শূন্যতকৈ সৰু, অৰ্থাৎ নিগেটিভত থাকে, ইয়াত কি আছে, -1 আছে। চাবা, এতিয়া ইয়াত x ইকুৱেল -1 বহালে y ইকুৱেল আমি কিমান পাইছোঁ, -8। এইটো কেনেকৈ পাইছোঁ, চাবা, x ইকুৱেল যদি আমি আমাৰ ইয়াত সমীকৰণটো কি আছে, y ইকুৱেল -x² + 4x - 3। যদি আমি x ইকুৱেল -1 লওঁ, y ইকুৱেল কি হ'ব, ইয়াত চাবা,
ইয়াতে যদি মাইনাছ চিহ্ন আছে মাইনাছটো লৈ ল'ম আৰু এক্সৰ জেগাত মাইনাছ ওৱানটোক আমি কি কৰিম স্কুৱেৰ কৰিম আৰু প্লাছ 4 ইনটু মাইনাছ 1 হ'ব -3 তাৰপিছত চাবা এইটো উল্টা লগোৱাৰ কাৰণ মাইনাছ 1টোক স্কুৱেৰ কৰোঁতে আমি +1 পাইছোঁ এই মাইনাছ দিল এক্সট্ৰা তোমালোকে ভাবে যে এইটো প্লাছ কিয় নহ'ল নহয় এইটো এই মাইনাছ 1টোক আমি স্কুৱেৰ কৰোঁতে এটা +1 পাইছোঁ কিন্তু এই আগৰ মাইনাছ দিল আমাৰ এক্সট্ৰা আছে বাবে এইটো মাইনাছ লিখিছোঁ তাৰপিছত এইটো কি হ'ব +4 - 1 -4 আৰু -3 তো -1 -4 -3 কৰিলে মাইনাছ টোটেলত -8 হৈ যাব আৰু x = 0 বহালে আমি -3 পাইছোঁ চাবা x = 0 y = কিমান হ'ব -x মানে কি 0 স্কুৱেৰ +4 * 0 -3 0 + 0 -3 হৈ যাব তাৰপিছত এইটো এনচাৰ কি যাব -3 আৰু বাকীকেইটা ভেলু তোমালোকে কৰি চাবা আমি xৰ ঠাইত ইয়াত 1 বহাওঁতে আমি 0 পাইছোঁ 2 বহাওঁতে y ৰ মান আমি 1 পাইছোঁ 3 বহাওঁতে 0 পাইছোঁ 5 বহাওঁতে y ৰ মান আমি -8 পাইছোঁ এতিয়া এই গ্ৰাফডাল চাবা আমি এই যিহেতু এৰ মান আমাৰ নিগেটিভত হ'লে আমাৰ তলমুখে খোলা হয় পেৰাবোলাটো এতিয়া চাবা কি কৰিছোঁ আমি এই বিন্দুটো যে -1 -1 এক্সৰ মান -1 ক'ত ইয়াত আৰু -8 ক'ত y ৰ মান ইয়াত -8 সেইবাবে আমি ইয়াত কি -1 -8 বিন্দুটো এইটো হ'ব এনেকৈ 0 -3 0 -3 বিন্দুটো ক'ত হ'ব 0টো ক'ত আছে এক্সত ইয়াত আছে 0 আৰু -3 ক'ত আছে -3 আছে এইটো 0 -3 বিন্দু হ'ব ঠিক তেনেকৈ তাৰপিছত 1 0 টো 1 ক'ত আছে 1 এক্সত ইয়াত আছে আৰু 0টো ইয়াতে আছে এইটো বিন্দু হ'ব 2 1 বিন্দুটো এইটো হ'ব তাৰপিছত 3 0 বিন্দুটো হ'ব এইটো তাৰপিছত 5 ক'ত আছে এক্সত ইয়াৰ -8 ক'ত আছে এইটো 5 -8 আৰু বাক তাৰপিছত আমি এই বিন্দুকেইটা সংযোগ কৰিছোঁ সংযোগ কৰোঁতে আমি এটা পেৰাবোলা আকৃতিৰ গ্ৰাফ এডাল পাইছোঁ আৰু গম পালোঁ যে এৰ মান যদি নিগেটিভত হয় তেতিয়া আমি তলফালে খোলা পেৰাবোলা পাওঁ এতিয়া চাবা তোমালোকে লক্ষ্য কৰিছা যে আমি শূন্য কাক কোৱা আছিলোঁ এক্সৰ মান যদি আমি ইয়াত এক্সৰ মান আমি y = কি ধৰা আছিলোঁ px যদি এক্সৰ মান যি বহাওঁতে যদি আমি তাৰ মান শূন্য পাওঁ তেতিয়া সেইটোক কি বুলি কোৱা আছিল 0 বুলি কোৱা আছিল চাবা আমি ক'ত এই গ্ৰাফডালত চাবা এই গ্ৰাফডালতে আমি এক্সৰ মান বহাওঁতে কেতিয়া এই y ৰ মান শূন্য পাইছোঁ চাবা ফাৰ্ষ্ট পাইছোঁ -1 যেতিয়া এক্সৰ মান বহাইছোঁ -1 তেতিয়া আমি কি পাইছোঁ -1 বহাওঁতে এইটো বিন্দুত আমি কি পাইছোঁ 0 পাইছোঁ y ৰ মান মানে কি এই -1টো বহাওঁতে y ৰ মান 0 পাইছোঁ মানে কি এই -1টো এই x² -3x -4 বহুপদৰ কি এটা শূন্য আৰু ক'ত শূন্য পাইছোঁ আৰু আমি পাইছোঁ এই এক্সৰ মান 4 বহাওঁতে আমি শূন্য পাইছোঁ মানে কি এই 4টো এই বহুপদটোৰ এটা কি শূন্য হ'ব অৰ্থাৎ আমি আৰু দ্বিঘাত বহুপদৰ আমি অতি বেছি কেইটা শূন্য পাওঁ দুটাই পাওঁ ইয়াত সেই দুটা শূন্য কি -1 আৰু 4 ঠিক তেনেকৈ এইটো সমীকৰণ আছে এইটো এটা দ্বিঘাত বহুপদ ইয়াত আমি 1 বহোৱাতে শূন্য পাইছোঁ মানে কি ইয়াত 1টো এটা এই দ্বিঘাত বহুপদ আৰু ইয়াত চাবা যিবিলাক আমি শূন্য পাওঁ চাবা ইয়াত আমি -1 বহোৱাতে পাইছিলোঁ শূন্য আৰু শূন্যবিলাক সদায় যেতিয়া আমি শূন্য পাম তেতিয়া সদায় আমাৰ বিন্দুটো ক'ত থাকিব x অক্ষত থাকিব x অক্ষত লাগি থাকিব এতিয়া চাবা এই বিন্দুটো -1 0 বিন্দুটো আমি যেতিয়া পাইছোঁ ইয়াত চাবা ইয়াত x অক্ষত লাগি আছে -1 0 বিন্দুটো এইটো x অক্ষত লাগি আছে আৰু 4 0 বিন্দুটো এই 4 0 বিন্দুটো আমাৰ কি লাগিছে x অক্ষত লাগি আছে অৰ্থাৎ ইয়াৰ পৰা কি গম পালোঁ x অক্ষত যেইবাৰ কাটিব আমি সেইটাই শূন্য পাম ইয়াত x অক্ষত য'ত কাটিছে আমি সেইটোৱে শূন্য পাইছোঁ ইয়াত -1 আৰু 4টো যেনেকৈ শূন্য পাইছোঁ ঠিক তেনেকৈ ইয়াত চাবা ইয়াত য'ত শূন্য পাইছোঁ xৰ মান 1 = 0 পাইছোঁ ইয়াত চাবা এতিয়া 1 0 বিন্দুটো ইয়াত আছে মানে কি ইয়াতো আমাৰ কি x অক্ষত কাটিছে আৰু 3 0 বিন্দুটো ক'ত কাটিছে x অক্ষত কাটিছে ইয়াৰ পৰা আমি কি ইয়াত 1 আৰু 3টো কি এইটো এই -x² + 4x - 3 বহুপদৰ কি এটা শূন্য মানে কি ইয়াৰ পৰা আমি গম পালোঁ যে বহুপদৰ শূন্য কেইটাৰ আমি কোন কেইটা হ'ব যদি সেই বহুপদৰ গ্ৰাফটো লেখটো আমি সেই লেখটোৱে x অক্ষত যিমানটা বিন্দুত কাটে সিমানটাই সেই বহুপদটোৰ আমাৰ কি থাকিব শূন্য থাকিব ইয়াত আমি জানিব লগা কনচেপ্ট এইটো আছিল যে গ্ৰাফডালে আমাৰ কাটিলে শূন্য কেইটা থাকিব বা x অক্ষত যেইটা বিন্দুত কাটে আমি সেইটোৱে x অক্ষত কটা বিন্দু কেইটাই যে বহুপদৰ শূন্য হয় সেইটোৱে আমাৰ ইয়াত জানিব লগা আছিল
এতিয়া চাবা আমি পাইছোঁ যে দেখা গ'ল যে এইচ স্কুৱেৰ মাইনাছ 3x মাইনাছ 4 দীঘাত বহুপদটোৰ শূন্য হ'ব -1 আৰু -4 কিয় ক'ব পাৰিছোঁ চাবা ইয়াত এই গ্ৰাফ দুটাত কি দিয়া আছে এই গ্ৰাফ দুটাৰ x অক্ষত কটা বিন্দু কোনকেইটা x অক্ষত কটা এইটো -1 0 আৰু 4 0 কাৰণ xৰ মান -1 বহাওঁতে 0 পাইছোঁ আৰু 4 বহাওঁতেও 0 পাইছোঁ x অক্ষৰ বিন্দু হ'ল এইকেইটা ইয়াতো সেয়ে কৈছে যে শূন্য কি হ'ব এতিয়া -1 আৰু 4 হ'ব কাৰণ আমি xৰ মান -1 বহাওঁতে এই বহুপদটোৰ মান কি পাইছোঁ 0 পাইছোঁ আৰু 4 বহাওঁতেও কি পাইছোঁ 0 পাইছোঁ এই চিত্ৰ এ কোনটো আছিল চিত্ৰ এ আছিল আমাৰ এইটো চিত্ৰ এইটো আছিল এই চিত্ৰ এত y ইকুৱেল x স্কুৱেৰ মাইনাছ 3xৰ লেখটোৱে কি কৈছে লেখটোৱে x অক্ষত য'ত কাটিছে এই x অক্ষত লেখটোৱে x অক্ষত ক'ত কাটিছে এই দুটা এই বিন্দু দুটাত -1 0 আৰু 4 0 কাটিছিল সেই বিন্দুতে x স্থানাংক হ'ল x স্থানাংক কি ইয়াৰ এই দুটা পইণ্টত x স্থানাংক আছিল এইটোত -1 আৰু এইটোত 4 আছিল x স্থানাংক 1 আৰু 4 গতিকে দীঘাত বহুপদটোৰ শূন্য দুটাই মানে এই বহুপদটোৰ শূন্য দুটাই হ'ল y ইকুৱেল x স্কুৱেৰ মাইনাছ 3x মাইনাছ 4ৰ লেখটোৱে x অক্ষক কটা বিন্দু দুটাৰ x স্থানাংক ঠিক তেনেকৈ এই চিত্ৰ বিটোতো হ'ব আমাৰ চিত্ৰ বিটোতো কি হ'ব এই আমাৰ চিত্ৰ বিটোত ক'ত কাটিছে এই 1 0 আৰু 3 0 মানে কি 1 আৰু 3 টো কি হ'ব শূন্য হ'ব ঠিক তেনেকৈ আকৌ আমি কি এইটোৰ লেখডালৰ নাম কি -x স্কুৱেৰ প্লাছ 4 আৰু -3 এই দীঘাত বহুপদটোৱে শূন্য হ'ব 1 আৰু 3 চিত্ৰ বিত y ইকুৱেল -x স্কুৱেৰ প্লাছ 4x মাইনাছ 3 লেখটোৱে x অক্ষত য'ত কাটিছে সেই বিন্দুটোৰ x স্থানাংক কিমান 1 আৰু 3 মানে কি কৈছে এই লেখডালে এইটো কাৰ লেখ আমাৰ y ইকুৱেল -x স্কুৱেৰ প্লাছ 4x মাইনাছ 3 লেখ এই লেখডালে x অক্ষত আমাৰ ক'ত কাটিছে এই দুটা বিন্দুত কাটিছে সেইবাবে কি য'ত কাটিছে সেই দুটাই কি হ'ব x অক্ষ ইয়াত চাবা 1 আৰু 3 টো কি xৰ স্থানাংক সেইবাবে আমি কি 1 আৰু 3 টো গতিকে দীঘাত বহুপদৰ শূন্য দুটাই হ'ল এই লেখটো x অক্ষত কটা বিন্দুৰ x স্থানাংক বেলেগ নাই এইটো কাৰণ এই দুটা লেখত চাবা এই দুটা লেখত আমি এইডাল কিহৰ গ্ৰাফ এইডাল আমাৰ কিহৰ গ্ৰাফ y ইকুৱেল x স্কুৱেৰ মাইনাছ 3x মাইনাছ 4ৰ গ্ৰাফ আৰু এইডাল গ্ৰাফ হ'ল আমাৰ y ইকুৱেল -x স্কুৱেৰ প্লাছ 4x মাইনাছ 3ৰ গ্ৰাফ মানে ইয়াত আমি অভাৰঅল এটাই বুজিব লাগে যে আমাৰ x অক্ষত য'ত যিটো x অক্ষৰ যি দুটা কেইটা বিন্দুত কাটে তাৰে যিটো x স্থানাংক থাকে আমাৰ যেনে x স্থানাংক কেইটা 1 মানে xৰ মানটো 1 বহাওঁতে 0 পাইছোঁ আৰু 3 বহাওঁতে 0 পাইছোঁ মানে 1 আৰু 3 টো ইয়াৰ আমাৰ কি হ'ব এই বহুপদটোৰ শূন্য হ'ব ঠিক তেনেকৈ x অক্ষত আমাৰ যিকেইটা বিন্দুত আৰু মনত ৰাখিবা আমাৰ এই দ্বিঘাত বহুপদ বুলি নহয় যিকোনো বহুপদৰ এডাল বহুপদৰ বা আমি কি তিনি মাত্ৰা থাকিলে ত্ৰিঘাত বহুপদ বুলি কওঁ সেনেহেনকে যিকেইটা এটা বহুপদৰ যদি আমি এটা লেখ আঁকো লেখডালে যদি x অক্ষক দুটা বিন্দুত কাটে তাৰ কিমান থাকিব দুটা শূন্য থাকিব তিনিটা বিন্দুত কাটিলে তিনিটা শূন্য থাকিব মুঠতে x অক্ষক যিমানটা বিন্দুত কাটে সিমানেই শূন্য থাকে
এতিয়া এজ এ নোট আমি লিখি দি থৈছোঁ চাবা এ এক্স স্কুৱেৰ প্লাছ নাম্বাৰ ওৱান নোট এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি এই বহুপদটোৰ শূন্যকেইটা হ'ল ৱাই ইকুৱেল এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি প্ৰদৰ্শন কৰা। আমি ৱাই ইকুৱেল কিয় লিখোঁ? কাৰণ ইয়াত কিবা এক্সৰ মান বহালোঁ ৱাইৰ মান পাব লাগিব, কাৰণ লেখ আঁকিবলৈ আমি এক্স ৱাই দুয়োটাৰ মান লাগিব এটা বিন্দু পোৱাৰ কাৰণে। লেখটোৱে এক্স অক্ষক কটা বিন্দু কেইটাৰ মান আমাৰ ইয়াত বুজাইছে কি মানে কি এডাল লেখে এক্স অক্ষত যিমানটা বিন্দুত ইয়াত কি দুটা বিন্দুত কাটিছে কাৰণে কি আমাৰ এই বহুপদটোৰ শূন্যৰ সংখ্যা কিমান? দুটা। ইয়াত শূন্য কি কি -1 এক্সৰ মান -1 পালে 0 পাম আৰু 4 বহালেও 0 পাম। সেয়ে অৱশ্যে ইয়াত মানে কি এই লেখডালে প্ৰদৰ্শন কৰা লেখটোৱে এক্স অক্ষক কটা বিন্দুকেইটাৰ এক্স স্থানাংক মানে ইয়াত চাবা এই বিন্দুকেইটাৰ এক্স স্থানাংক কি আছিল? ইয়াৰ এক্স স্থানাংক আছিল 1 আৰু ইয়াৰো এক্স স্থানাংক আছিল কিমান? 3। সেই গতাই আমি কি বুলি কওঁ? শূন্য বুলি কওঁ। এতিয়া চাবা 2 নম্বৰ নোটটো কি কৈছে? কোনো এটা বহুপদৰ লেখডালে এক্স অক্ষত যিমান বিন্দুত কাটে বহুপদটোৰ সিমানে শূন্য থাকে। এইটোতো পাই আহিছা, এক্স অক্ষত যিমান বিন্দুত কাটে সিমানে শূন্য থাকে। কিন্তু চাবা কিন্তু কেৱল যদি ৱাই অক্ষত কাটে, ধৰি লোৱা এডাল লেখডাল এইডাল দেখিছা এডাল লেখে এইডাল গ্ৰাফ আমাৰ এই লেখডাল কি হ'ল? এক্স ইকুৱেল 0 সমীকৰণৰ গ্ৰাফ এডাল সমীকৰণৰ গ্ৰাফ। এই লেখডালে আমাৰ কি বিন্দুত কাটিছে? কেৱল ৱাই অক্ষক কাটিছে। ৱাই অক্ষক কাটিলে কি ইয়াৰ এক্স অক্ষত কটা নাই? এক্স অক্ষক কটা নাই মানে কি ইয়াৰ একো শূন্য নাথাকে। এই বুজাইছে মানে এক্স অক্ষক কেৱল কাটিলে ইয়াৰ একো শূন্য নাথাকে। মুঠতে বহুপদ এডাল লেখে যদি এক্স অক্ষক কাটে তেতিয়াহে আমি তাৰ শূন্য পাম। এই লেখকেইডালত চাবা যে আমি শূন্য কেতিয়া কিমানটা পাম বা কেতিয়া এটা হ'ব কেতিয়া নাথাকিব। এতিয়া চাবা এই বহুপদটো এটা বহুপদৰ আমি লেখবিলাক কেনেকৈ হয় জানো যে এনেকুৱা হয় নাইবা এনেকুৱা হ'ব। সেইটো ডিপেণ্ড কৰিব কি আমাৰ এক্স স্কুৱেৰৰ সহগৰ ওপৰত। যদি এক্স স্কুৱেৰৰ সহগটো পজিটিভ হয় তেতিয়া ওপৰমুৱা হ'ব আৰু নিগেটিভ হ'লে তলমুৱা হ'ব এই পেৰাবোলাটো অৰ্থাৎ অধিবৃত্তটো। এটা চাবা চিত্ৰত এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ দীঘাত বহুপদটোৰ লেখডালে এক্স অক্ষক চাবা এই দুডাল লেখ আছে, এই দুডাল লেখত চাবা এই এক্স অক্ষক কি এইটো বিন্দুত কাটিছে আৰু এইটো বিন্দুত কাটিছে। ইয়াতো এইটো বিন্দুত অৰ্থাৎ এ আৰু এ ডেছ বিন্দুত কাটিছে এক্স অক্ষক। এতিয়া এই দুডাল ৰেখাই কি এক্স অক্ষক আমাৰ ৰেখাহে এই পেৰাবোলাটোৰ লেখডালে আমাৰ এই এক্স অক্ষক দুটা বিন্দুত কাটিছে এ আৰু এ ডেছ। অৰ্থাৎ আমি কি জানিলোঁ? এই দুটা বিন্দুত কাটিছে বাবে ইয়াৰ শূন্য কিমানটা থাকিব? দুটা হ'ব। বিন্দুত কাটে এই ক্ষেত্ৰত দীঘাত বহুপদটোৰ শূন্য দুটা হ'ব। এইটো নাভাবি যে দীঘাত বহুপদ হ'লে তাৰ দুটাই শূন্য থাকিব, মেক্সিমাম দুটা থাকিব পাৰে। সেইটো জানিব লাগিব, মানে সৰ্বোচ্চ দুটাতকৈ বেছি থাকিব নোৱাৰে। আমি এটাও পাব পাৰোঁ কেতিয়াবা। ঠিক তেনেকৈ এইটোত চাবা এইটো দীঘাত বহুপদৰ লেখডালে এক্স অক্ষক এ আৰু এই বিন্দুত কাটিছে। এতিয়া চাবা এইটো এটা বহুপদ, এটা যিকোনো বহুপদ এটা আমি লেখ এডাল যদি এনেকুৱা হয় কেৱল এইটো এটা বিন্দুত কাটিছে এই বিন্দুত আৰু ইয়াতো কি এই বিন্দুত কাটিছে, ইয়াৰ আমি শূন্য কেইটা পাম? ইয়াৰ আমি শূন্য পাম কিমানটা পাম? ইয়াত শূন্য এটা পাম, এটা হ'ব। ঠিক তেনেকৈ নেক্সট চাবা এইটোত আমাৰ কি কৈছে? এইটোত যদি চিত্ৰত দীঘাত বহুপদটোৰ লেখডালে এক্স অক্ষত কোনো বিন্দু নাকাটে। এতিয়া চাবা ইয়াত কেৱল ইয়াত কাটিছে ৱাই অক্ষত। আমি কি জানো ৱাই অক্ষত কাটিলে নহ'ব, এক্স অক্ষত কাটিলেহে আমি কি পাম? শূন্য পাম। ৱাই অক্ষত কাটিছে আৰু ইয়াতো ৱাই অক্ষতো কটা নাই এক্স অক্ষতো কটা নাই, মানে কি ইয়াত আমি এক্স অক্ষত কটা নাই বাবে আমি ইয়াত এটাও শূন্য নাপাওঁ। মানে এই বহুপদটোৰ লেখডালে এক্স অক্ষক কোনো বিন্দুত নাকাটে। এই ক্ষেত্ৰত দীঘাত বহুপদটোৰ কোনো শূন্য নাথাকিব বা কোনো শূন্য নাই। এতিয়া আমি অনুশীলনী যিটো আমাৰ 2.1 থাকিব সেইটোত এইটো কনচেপ্টৰ ভিতৰতে আছে। মানে গ্ৰাফ এডাল চাই আমি এই বহুপদটোৰ বা এই লেখডালত কিমানটা শূন্য থাকিব কিমানটা নাথাকিব আমি অনুশীলনী 2.1 তাৰ ভিতৰতে চাম অংকবিলাক। এতিয়া চাবা উদাহৰণ 1টো। উদাহৰণ 1ত কি দিয়া আছে? তলৰ চিত্ৰ এই 2.9 চিত্ৰৰ লেখবোৰলৈ চোৱা। ইয়াত যিবোৰ লেখ আছে আমাৰ প্ৰতিটোৱে পি এক্স বহুপদ এটাৰ, পি এক্স বহুপদ মানে যিকোনো বহুপদ এটা। ইয়াত বহুপদ কেইটা ধৰি দিয়া নাই কাৰণ ইয়াত কেৱল বহুপদ কেইটাই লেখডাল আঁকি দিছে। বহুপদ এটাৰ ক্ষেত্ৰত ৱাই ইকুৱেল পি এক্স আমি কাৰণ এক্স ৱাইৰ মান পোৱাৰ কাৰণে ৱাই ইকুৱেল পি এক্স হিচাপে ধৰোঁ, কাৰণ এক্সৰ মান যি বহুৱালে আমি ৱাইৰ মান পাম, তেতিয়াহে বিন্দু কেইটা পাম। ৱাই ইকুৱেল পি এক্সৰ লেখ প্ৰতিটো লেখৰ ক্ষেত্ৰত পি এক্সৰ শূন্যৰ সংখ্যা নিৰ্ণয় কৰা। মানে আমি ইয়াত কি পাইছোঁ? ইয়াত
লেখ কৈডাল দিছে আমি লেখ কৈডাল চাই আমি ক'ব লাগিব যে এই বহুপদটোৰ পি এক্স এই এডাল লেখ এইটো কিবা এটা বহুপদ হ'ব পি এক্স বুলি কৈছে সেইটো বহুপদৰ লেখ হ'ব এইটো এটা লেখ হ'ব বহুপদৰ এইডালো এডাল কিবা এটা বহুপদৰ লেখ হ'ব পি এক্সৰ লেখ কৈডাল আমাক দিছে আমি লেখ কৈডাল চাই কি ক'ব লাগে শূন্য কেইটা আছে ইয়াত শূন্য মানে কি আছিল যিবোৰ লেখ চালে আমি কি কৈছিলোঁ শূন্যবোৰ মানে এক সংখ্যক লেখ এডালে এক সংখ্যক যিমানটা বিন্দুত কাটে সিমানে শূন্য থাকে অৰ্থাৎ এক স্থানাংকটো আমি শূন্য বুলি কওঁ এতিয়া চাবা ইয়াত এক নম্বৰটোত কি আছে ইয়াৰ লেখডাল চাবা লেখডাল কেনেকৈ কৈছে এনেকৈ কৈছে ইয়াত ৱাই অক্ষত কাটিছে আৰু এক অক্ষত কি বিন্দুত কাটিছে এই এইটো বিন্দুত কাটিছে কেৱল এটা বিন্দুত কাটিছে মানে এই বহুপদটোৰ যিডাল লেখ সেইডালৰ আমি শূন্য কেইটা পাম এটা পাম মাত্ৰ কাৰণ এক অক্ষক কেইটা বিন্দুত কাটিছে এটা বিন্দুতে কাটিছে 2 নম্বৰটো চাবা 2 নম্বৰটোত এইডাল লেখে এক অক্ষক কিমানটা বিন্দুত কাটিছে এই ইয়াত এটা বিন্দুত কাটিছে আৰু ইয়াত এটা টোটেল দুটা বিন্দুত কাটিছে মানে কি এইটো বহুপদৰ এইটো দ্বিঘাত বহুপদৰ কাৰণ এইটো পেৰাবোলা আকৃতিৰ আছে দ্বিঘাত বহুপদৰ ইয়াত সেইকাৰণে দুটা শূন্য আছে তাৰপিছত এইডাল চাবা এইডালো এডাল লেখ কিবা বহুপদ মানে কি সেইটো কেৱল দ্বিঘাত বহুপদ হ'ব বুলি কথা নাই সেইটো বহু ডাঙৰ মাত্ৰাৰো হ'ব পাৰে বা সৰু মাত্ৰাৰো হ'ব পাৰে বহুপদটো এই বহুপদটোত চাবা এতিয়া এই বহুপদৰ লেখডালে এক সংখ্যক কিমানটা বিন্দু এইটো এটা বিন্দুত কাটিছে এইটো এটা বিন্দুত কাটিছে এইটো এটা বিন্দুত কাটিছে সেইবাবে ইয়াৰ শূন্য কেইটা হ'ব তিনিটা হ'ব ঠিক তেনেকৈ এইডালত এইটো এক অক্ষত কোন কেইটা বিন্দুত কাটিছে এইটো ৱাই অক্ষত কাটিছে কিন্তু এক অক্ষতো কি এটা বিন্দুত কাটিছে বাবে কেইটা শূন্য থাকিব এটা আৰু ইয়াতো এটা বিন্দুত কাটিছে এক অক্ষত ইয়াতো এটা থাকিব আৰু ইয়াত কেইটা বিন্দুত কাটিছে চাবা ইয়াত কাটিছে এটা দুটা তিনিটা চাৰিটা টোটেল চাৰিটা বিন্দুত কাটিছে বাবে এই 6 নম্বৰটোৰ শূন্য কেইটা থাকিব 6টা থাকিব এতিয়া চাবা লেখতে আমি কেনেকৈ লিখিম চাবা ভালকৈ এই লেখতে কেনেকৈ লিখিম চাবা এইবোৰ এনে এম চি কিউতে আহিব মেক্সিমাম কিন্তু হ'লেও চাবা কি কয় ইয়াত কেনেকৈ লিখিব লাগে ইয়াত চাবা যিহেতু এক নম্বৰটো ইয়াত এক নম্বৰটো এই এক নম্বৰটো এইটো আছিল এক নম্বৰটো এতিয়া চাবা ইয়াত আমি লেখতে কেনেকৈ লিখিম যিহেতু y ইকুৱেল পি এক্সৰ লেখডালে এক্স অক্ষ কেইটা লেখডালে অক্ষ এটা বিন্দুত কাটিছে গতিকে পি এক্সৰ শূন্যৰ সংখ্যা কিমান এটা 1 2 নম্বৰটো y ইকুৱেল পি এক্স লেখডালে কি দুটা বিন্দুত কাটিছে বাবে গতিকে পি এক্সৰ শূন্যৰ সংখ্যা কিমান 2 হ'ব কাৰণ ইয়াত দুটা বিন্দুত কাটিছে যিহেতু y ইকুৱেল পি এক্স ইয়াত কেইটা বিন্দু কাটিছে ইয়াত কাটিছে এটা দুটা তিনিটা বিন্দুত কাটিছে বাবে শূন্যৰ সংখ্যা কিমান 3 তাৰপিছত ইয়াত কেইটা বিন্দুত কাটিছে ইয়াত এটা বিন্দুত কাটিছে বাবে শূন্যৰ সংখ্যা কিমান ইয়াত লেখাখিনি লিখি ল'বা যদি এম চি কিউ হিচাপে নাহে লিখিলে যিহেতু y ইকুৱেল পি এক্স লেখডালে এক সংখ্যক এটা বিন্দুত কাটিছে গতিকে পি এক্সৰ শূন্যৰ সংখ্যা কিমান 1 এনেকৈ লিখিবা ঠিক তেনেকৈ ইয়াত লেখডালে কিমান এটা বিন্দুত কাটিছে শূন্যৰ সংখ্যা 1 হ'ব আৰু ইয়াত লেখডালে 1 2 3 4 চাৰিটা বিন্দুত কাটিছে বাবে শূন্যৰ সংখ্যা কিমান হ'ব 4 হ'ব এতিয়া চাবা অনুশীলনী 2.1 কি আছে এই উদাহৰণ একটোৰ কৰাৰ দৰে এইকেইটাও ইয়াতো কি হৈছে কিছুমান বহুপদ পি এক্সৰ ক্ষেত্ৰত y ইকুৱেল পি এক্সৰ লেখবোৰ তলত দিয়া চিত্ৰ দিয়া আছে প্ৰতিটো ক্ষেত্ৰত পি এক্সৰ শূন্যৰ সংখ্যা উলিওৱা এই 1 নম্বৰটোত কিমান শূন্যৰ সংখ্যা কিমান হ'ব চাবা ইয়াত কেৱল y অক্ষৰ কাটিছে x অক্ষৰ কাটিছে নে কাটা নাই ইয়াত শূন্যৰ সংখ্যা শূন্য নাথাকিব ইয়াত শূন্যৰ সংখ্যা 0 হ'ব ইয়াত 2 নম্বৰটোত কিমান হ'ব 2 নম্বৰটোত ইয়াত y অক্ষত কাটিছে কিন্তু x অক্ষত মেইন আমি শূন্যৰ সংখ্যা চাবলৈ x অক্ষত কিমানটা বিন্দুত কাটিছে সেইটো চালে হ'ব ইয়াত x অক্ষত কাটিছে কিমান এটা বিন্দুত সেইকাৰণে শূন্যৰ সংখ্যা 1 হ'ব ইয়াত 3 নম্বৰটো x অক্ষত কেইটা বিন্দু হ'ব ইয়াত 1 2 3 তিনিটা বিন্দুত কাটিছে বাবে ইয়াত শূন্যৰ সংখ্যা 3টা হ'ব আৰু ইয়াত 4 নম্বৰটো চাবা ইয়াত এক অক্ষক কিমানটা বিন্দুত কাটিছে এটা দুটা বিন্দুত কাটিছে বাবে ইয়াত শূন্যৰ সংখ্যা কিমান 2 ইয়াত 5টোত চাবা ইয়াত এক অক্ষক কিমানটা বিন্দু আছে এটা দুটা তিনিটা চাৰিটা বিন্দুত মানে কি ইয়াত শূন্যৰ সংখ্যা 4 6টোত ইয়াত শূন্যৰ সংখ্যা কিমান হ'ব ইয়াত চাবা এইটোত কিন্তু দুটা বিন্দুত নাপাবে দে এইটোত এটা বিন্দুতে টাচ কৰি আছে এটা বিন্দুতে লাগি আছে সেইবাবে ইয়াত এটা বিন্দু হিচাপে ধৰিম এটা দুটা তিনিটা টোটেলত 3টা বিন্দুত কাটিছে মানে এই বহুপদ কেইডালৰ লেখ এইডাল যিকোনো এটা বহুপদৰ লেখ
মানে এই লেখডালে x অক্ষক 3টা বিন্দুত কাটিছে বাবে এই বহুপদডালৰ শূন্য কিমানটা থাকিব 3টা থাকিব এইখিনি বেছিক বস্তু হৈছিল কিন্তু তোমালোকে এইবাৰ অলপ আগত যিহেতু মই অলপ বেছি কনচেপ্টটো শিকাইছো কাৰণটো হ'ল যে এইবাৰ তোমালোকৰ কনচেপচুৱেলি আহিব বস্তুগিলা আগৰ নিচিনা কেৱল উদাহৰণ নাইবা কেৱল অনুশীলনীৰ অংক এনেকৈ নাহে এইবাৰ অলপ তোমালোকে 2027ত যি মেট্ৰিক পৰীক্ষা দিবা তাত কনচেপচুৱেলি আহিবৰ কাৰণে কনচেপ্টগিলা ভালকৈ চাবা 2.1 অনুশীলনী 2.1 কথা কেনেকৈ লিখিবা চাবা MCQত আহিলেতো তোমালোকে ডাইৰেক্ট কিমানটা শূন্য আছে লিখিব পাৰিবা যদি MCQত নাই কেনেকৈ লিখিবা চাবা 1 নম্বৰটো ইয়াত কেইটা ইয়াত x অক্ষক এটা বিন্দুত কটা নাই মানে শূন্যৰ সংখ্যা কিমান আমি লেখতে নকব যেহেতু y = px ৰ লেখ দিলে x অক্ষক কোনো বিন্দুত কটা নাই গতিকে px ৰ শূন্য নাই অৰ্থাৎ px ৰ কি শূন্যৰ সংখ্যা 0 কটা নাই ইয়াত চাবা ইয়াত x অক্ষত কিমানটা বিন্দুত কাটিছে এটা বিন্দুত কাটিছে শূন্যৰ সংখ্যা কিমান 1 ইয়াত x অক্ষত কিমানটা বিন্দুত কাটিছে 1 2 3 তিনিটা বিন্দুত কাটিছে বাবে শূন্যৰ সংখ্যা 3 বাকি এইখিনি লিখি ল'বা তোমালোকে চাবা এটা 4 নম্বৰটো ইয়াত চাবা ইয়াত x অক্ষক এটা দুটা বিন্দুত কাটিছে বাবে শূন্যৰ সংখ্যা 2 ইয়াত কেইটা বিন্দুত কাটিছে 1 2 3 4 শূন্যৰ সংখ্যা কিমান হ'ব 4 হ'ব আৰু ইয়াত কেইটা 1 2 3 তিনিটা বিন্দুত কাটিছে বাবে শূন্যৰ সংখ্যা 3 হ'ব বাকি তোমালোকে লেখাখিনি লিখি ল'বা আৰু MCQতে আহিব লাগে এই কথা তোমালোকৰ কাৰণ যেহেতু এই কথা 1 মাৰ্কৰে কোৱেশ্চন আজিৰ ক্লাছটোত এই 2.1 আগতে এৰিলো আমি নেক্সট আৰু বাকিবোৰ শিকিম আমি ইয়াৰ বাকি যি আছে নেক্সট ক্লাছত শিকিম এই যিবিলাক বহুপদৰ আমি একদম ডিটেইলছত এই কনচেপ্টবিলাক শিকালো এইবিলাক তোমালোকে ভালকৈ চাবা আৰু এইটো চেনেলত তোমালোকে ইয়াৰ পিছৰ ভিডিঅ'বোৰ পাবলৈ ছাবস্ক্ৰাইব কৰি থবা আৰু লগৰবিলাককো শ্বেয়াৰ কৰিবা